নমস্কাৰ ডিজেবি ক্ৰিয়েশ্যনৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। শাক পাচলিৰ বজাৰত বৰ্তমান জুই লাগিছে। 60 টকীয়া 80 টকীয়া যি শাক পাচলি বজাৰৰ সেই শাক পাচলিতকৈ বৰ্তমান সময়ত চহা খাটি খোৱা কৃষকৰ বাবে বাৰীৰ ঢাপৰ কচু ঢেকীয়া কেইডালে কিন্তু তেওঁলোকৰ মাজত যথেষ্ট আদৰ লাভ কৰিবলৈ সক্ষম হৈছে। কিয়নো বজাৰত জুই লাগিছে, শাক পাচলিৰ বজাৰত বিশেষকৈ 50-60 টকাৰ তলত একো বস্তুৱেই নাপায়। আৰু বাৰীৰ ঢাপৰ যি কচু কেইডালত যথেষ্ট পৰিমাণে গুণাগুণ আছে। আৰু মই আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ কচু শাকৰ এটা ৰেচিপি, কচু পাতত দিয়া এটা পদ্ধতি। মই আজি গাঁৱত গৈ থাকোঁতে এঘৰত হঠাতে সোমাইছিলোঁ আৰু সোমাওঁতে দেখা পালোঁ যে তেওঁলোকে কচু পুলি পাতত দিবলৈ লৈছে আৰু কেনেদৰে পাতত দিয়ে সেই পদ্ধতিটো মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আৰু পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, আহক। গাইছিলে তাহানিতে ভাই আঠিয়া কলে এটা দামত হাতী কিনবা পায়। নগেন্দ্ৰই গাইছিলে তাহানিতে ভাই আঠিয়া কলে এটা দামত হাতী কিনবা পায়। ও ককা, নগেন্দা মানে? হাজোৰ শিঙিমাৰীৰ জনপ্ৰিয় শিল্পী নগেন বৰ্মন কি গাইছিল জানো? আজি এটা দাম আৰু কালি এটা দাম, আজি এটা দাম আৰু কালি এটা দাম। দেশত লাগিছে কিহৰ ধুমধাম, আঠিয়া কলে তাৰ হাতীৰ সমান দাম। আজি এটা দাম আৰু কালি এটা দাম, দেশত লাগিছে কিহৰ ধুমধাম, আঠিয়া কলে তাৰ হাতীৰ সমান দাম। শুনিছনে নাই বোলো থেপা থেপিৰ মাক, বিচাৰি আনি খাবি ঢেকীয়া শাক। শুনিছনে নাই বোলো থেপা থেপিৰ মাক, বিচাৰি আনি খাবি ঢেকীয়া শাক। হৰে কৃষ্ণ হৰে ৰাম নাপাওঁ একো ঘাম, হৰে কৃষ্ণ হৰে ৰাম নাপাওঁ একো ঘাম। পতককে বাঢ়ি যায় বস্তুৰ দাম। দেশত লাগিছে কিহৰ ধুমধাম, আঠিয়া কলে তাৰ হাতীৰ সমান দাম। দেশত লাগিছে কিহৰ ধুমধাম, আঠিয়া কলে তাৰ হাতীৰ সমান দাম। প্ৰতিশ্ৰুতি দিয়ে নেতাই নিৰ্বাচন আহিলে, ৰাইজলে পিঠি দিয়ে ৰাজভোগ পালে। ভাল দিনৰ আশা দি মাহ বছৰ যায়, দুখীয়াৰ বাবে হলে কাণ খাৰ নাই। ভাল দিনৰ আশা কৰি বেয়া দিনহে হ'ল, দুখীয়াৰ দুখৰ বোজা বাঢ়ি বাঢ়ি গ'ল। পৰিৱৰ্তন বিচাৰোতে একোকে নহ'ল, দিনে দিনে বয় বস্তুৰ দাম বাঢ়ি গ'ল। হাট বজাৰত সোমাও বুলি লাগি পৰিল ঠেলা ঠেলি, খুন্দা খুন্দি লাগে লাঠি চাই।